হাই ৱেলকাম টু মাই আনাডাৰ মিনি ব্লগ। আজি এয়া ধুনীয়াকৈ ৰাতিপুৱাই ওলালোঁ মাহীহঁতৰ ঘৰলৈ যাওঁ বুলি, আৰু এয়া গৈ পাই পিনে ধুনীয়াকৈ চাহ খাই পিনে তাৰপিছত পথাৰলৈ আহিলোঁ। আমি মানে আহিছিলোঁ মেইন এইটো কাৰণেই, পথাৰত অলপ ধান পকি আছিলে আৰু সেইখিনি মানে কাটিব লাগে, যিহেতু মাহী আৰু ভণ্টীয়ে কাটি আছে এইকেইদিন আৰু সৰু ভণ্টী নায়েই ঘৰত। সেইবাবে আমি ভাবিলোঁ গোটেইখিনি যাওঁ ঘৰৰ মানুহ আৰু গৈ পিনে অলপমান যিমানখিনি পাৰোঁ আৰু কাটি আহোঁ। আৰু এয়া পথাৰৰ পৰিৱেশ সৰুৰ পৰা মানে বহুত কম দেখিছোঁ, যিহেতু আমাৰ খেতি পথাৰ নাই। আৰু এয়া ধুনীয়াকৈ পথাৰলৈ গ'লোঁ। যোৱাৰ পাছতে এয়া সিহঁতৰ ধান আধা আধি আগতেই মাহী আৰু ভণ্টীয়ে কাটিছিলে কেইদিনমান আগৰ পৰা। আমি গৈ পিনে ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু এয়া মাজতে ভাগৰ লগাত পানীও খাই ল'লোঁ। এফালে এয়া ভৰিৰ অৱস্থা মানে যিহেতু পথাৰত পলস আছে আৰু তাৰ কাৰণে ভৰিখিনি বহুত সোমাই গৈছিলে আৰু এয়া একদম লেতেৰা পেতেৰা হৈ আছে। তাৰপিছতে ভৰি হাত ধুই পিনে ভাত খাবলৈ বহিলোঁ। একদম ধুনীয়া পৰিৱেশত এসাঁজ তৃপ্তিৰে খাইছোঁ আৰু পথাৰৰ ভাত সাঁজ কিন্তু খাই বৰ ভাল লাগিলে। আৰু তাৰপাছতে এনেই অলপ ৰেষ্ট ল'লোঁ আৰু অলপ ভাত খাই পিনে জিৰাই মেলি হোৱাৰ পাছত আকৌ গ'লোঁ ধান কাটিবলৈ। মাজতে এয়া হেলিকপ্টাৰ এখনো পাৰ হৈ গৈছে আৰু তাৰপাছতে এয়া ধান কাটি কিনে হোৱাৰ পাছত এয়া চৰাইখিনি আহিছে খাবলৈ, যিখিনি পৰি যায় সেইখিনি খাবলৈ, যিহেতু ধান পকিছে। আৰু তাৰপাছতে এয়া আমি মাজে মাজে বুটো খাই আছিলোঁ। আৰু তাৰপাছত তাৰ পৰা ধৰি পিনে ইয়ালৈকে আমি আধাখিনি মানে কাটিলোঁ আৰু আজিৰ কাৰণে ইমানেইখিনিয়ে কাটিছোঁ। আৰু তাৰপাছতে ধুনীয়াকৈ মাহীহঁতৰ ঘৰত গৈ পিনে ভৰি হাতখিনি ধুই মেলি ঘৰলৈ ওলালোঁ। আৰু যিহেতু ঘৰ পাওঁতে সন্ধিয়াই হ'ল, আৰু আজিৰ কাৰণে আকৌ এটা বেলেগ ভিডিঅ'ত লগ পাম। বাই বাই।